দৰ্শকক এই মুহূৰ্তত এটা ডাঙৰ খবৰ দিয়াৰ চেষ্টা কৰিছো মিয়া খেনাৰ পিছতে নিশা নিশা উৰিয়াম ঘাটত নগা দুৰ্বৃত্তৰ এতিয়া তাণ্ডৱ চলিছে এইবাৰ নগাই জ্বলাই দিলে খিলঞ্জীয়াৰ ঘৰ উৰিয়াম ঘাটত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে উৰিয়াম ঘাটৰ পৰা মিয়া খেনাৰ পাছতে এতিয়া হাহাকাৰ পৰিস্থিতি উৰিয়াম ঘাটত নগাৰ দপদপনিৰ বিষয়ে আমি কেবাটাও বাতৰি সম্প্ৰচাৰ কৰিছিলো এইবাৰ দেখিবলৈ পোৱা গৈছে নিশা খিলঞ্জীয়াৰ ঘৰ জ্বলাইছে নগাই নগা দুৰ্বৃত্তই জ্বলাই দিছে খিলঞ্জীয়াৰ ঘৰ উৰিয়াম ঘাটত মিয়া খেনাৰ পাছতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে এই মুহূৰ্তত সবিশেষ খবৰ জনোৱাৰ চেষ্টা কৰিছো এই মুহূৰ্তত সবিশেষ খবৰ জনাই আছো মিয়া খেনাৰ পাছতে নিশা নিশা উৰিয়াম ঘাটত নগা দুৰ্বৃত্তৰ সন্ত্ৰাস আৰম্ভ এইবাৰ নগাই জ্বলাই দিলে খিলঞ্জীয়াৰ ঘৰ জ্বলাই দিছে নগাই উৰিয়াম ঘাটত হাহাকাৰ পৰিস্থিতি এই মুহূৰ্তত খবৰ জনোৱাৰ চেষ্টা কৰিছো উৰিয়াম ঘাটত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে নগাই জ্বলাই দিছে খিলঞ্জীয়া লোকৰ ঘৰ আৰু তাৰ পাছতে হাহাকাৰ নগাই জ্বলাই দিলে সালাম নামৰ এজন থলুৱা অসমীয়া মুছলমানৰ বাসগৃহত অগ্নি সংযোগ উৰিয়াম ঘাট অসম নাগালেণ্ড সীমান্তৰ থুৰিবাৰী গাঁৱত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা নিশা প্ৰায় 8:30 বজাত সালাম নামৰ এজন লোকৰ বাসগৃহত অগ্নি সংযোগ কৰি কাষতে থকা পাহাৰলৈ পলায়ন কৰে দুৰ্বৃত্তই এই মুহূৰ্তত ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো এতিয়া উৰিয়াম ঘাটত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে দৃশ্যাংশ আছে দৃশ্যাংশ আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাৰ চেষ্টা কৰিছো এয়া উৰিয়াম ঘাটৰ দৃশ্য উৰিয়াম ঘাটত মিয়া খেনাৰ পাছতে এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে নিশা নিশা নগা দুৰ্বৃত্তৰ এতিয়া এনেদৰে তাণ্ডৱ চলিছে এইবাৰ খিলঞ্জীয়াৰ ঘৰ জ্বলাই দিছে উৰিয়াম ঘাটত নগা দুৰ্বৃত্তই জ্বলাই দিছে এনেদৰে এতিয়া খিলঞ্জীয়াৰ ঘৰ উৰিয়াম ঘাটৰ 1000 বিঘা ভূমিত চলিছিল প্ৰশাসনৰ বুলডোজাৰ আৰু প্ৰশাসনৰ বুলডোজাৰ লগাই ভাঙি দিয়া হৈছিল ঘৰ বাৰী সকলো আৰু তাৰ পাছতে দেখিবলৈ পোৱা গৈছে এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে উৰিয়াম ঘাটত হাহাকাৰ পৰিস্থিতি নিশা নগাৰ তাণ্ডৱ দেখিবলৈ পোৱা গৈছে আৰু এইবাৰ উৰিয়াম ঘাটত জ্বলাই দিছে খিলঞ্জীয়া লোকৰ বাসগৃহ নগা দুৰ্বৃত্তই খিলঞ্জীয়া লোকৰ বাসগৃহ জ্বলোৱাৰ অভিযোগ উত্থাপন কৰা হৈছে এয়া দেখুৱাই আছো এনেদৰে দপদপাই জ্বলিছে খিলঞ্জীয়াৰ বাসগৃহ নগা দুৰ্বৃত্তই নিশা আহি এনেদৰে অগ্নি সংযোগ কৰিছে খিলঞ্জীয়াৰ ঘৰত আৰু তাৰ পাছতে দেখিবলৈ পোৱা গৈছে হাহাকাৰ পৰিস্থিতি উৰিয়াম ঘাটত থকা 1000 বিঘা ভূমিৰ পৰা মিয়া খেনা হৈছিল উৰিয়াম ঘাটত উচ্ছেদ অভিযান চলাই বৰ্তমান সময়ত উচ্ছেদ অভিযান অব্যাহত আছে আৰু তাৰ মাজতে এইবাৰ নগাৰ দপদপনি দেখিবলৈ পোৱা গৈছে উৰিয়াম ঘাটত মিয়া খেনাৰ পাছতে হাহাকাৰ অৱস্থা এইবাৰ দেখিবলৈ পোৱা গৈছে খিলঞ্জীয়া লোকৰ ঘৰ জ্বলাই দিছে নগা দুৰ্বৃত্তই এইবাৰ জ্বলাইছে খিলঞ্জীয়াৰ ঘৰ আৰু তাৰ পাছতে হাহাকাৰ পৰিস্থিতি উৰিয়াম ঘাটত নগাই নিশা জ্বলাই দিছে সালাম নামৰ এজন থলুৱা অসমীয়া মুছলমানৰ বাসগৃহ উৰিয়াম ঘাটৰ অসম নাগালেণ্ড সীমান্তৰ থুৰিবাৰী গাঁৱত সংঘটিত হৈছে ভয়ংকৰ ঘটনা যোৱা নিশা প্ৰায় 8:30 বজাত এই ঘটনা সংঘটিত কৰিছিল নগা দুৰ্বৃত্তই আৰু তাৰ পাছতে কাষতে থকা পাহাৰলৈ পলায়ন কৰাৰ কথা উল্লেখ কৰিছে স্থানীয় লোকে উৰিয়াম ঘাটৰ পৰা মিয়া খেনাৰ পাছতে এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে উৰিয়াম ঘাটত নগাৰ দপদপনি আৰম্ভ হৈছে উৰিয়াম ঘাটত এইবাৰ উৰিয়াম ঘাটত খিলঞ্জীয়াৰ ঘৰ জ্বলাই দিছে নগা দুৰ্বৃত্তই হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে উৰিয়াম ঘাটৰ 1000 বিঘা ভূমিৰ পৰা মিয়া খেনা হৈছিল আৰু মিয়া খেনাৰ পিছতে নিশা নিশা উৰিয়াম ঘাটত নগা দুৰ্বৃত্তৰ দপদপনি এবাৰ নগাই জ্বলাই দিলে খিলঞ্জীয়াৰ ঘৰ উৰিয়াম ঘাটত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে এই মুহূৰ্তত ডাঙৰ খবৰ নগাই জ্বলাই দিলে সালাম নামৰ এজন থলুৱা অসমীয়া মুছলমানৰ ঘৰ এইবাৰ থলুৱা অসমীয়া মুছলমানৰ ঘৰ জ্বলাই দিছে থুৰিবাৰী গাঁৱত উৰিয়াম ঘাটৰ অসম নাগালেণ্ড সীমান্তৰ থুৰিবাৰী গাঁৱত সংঘটিত হৈছে ভয়ংকৰ ঘটনা নিশা প্ৰায় 8:30 অগ্নি সংযোগ কৰিছে আৰু অগ্নি সংযোগ কৰি কাষতে থকা পাহাৰলৈ পলায়ন কৰিছে নগা দুৰ্বৃত্তই উৰিয়াম ঘাটত এতিয়া মিয়া খেলি বিপদত পৰিছে খিলঞ্জীয়া লোক মিয়াই নগাৰ পৰা অসমৰ খিলঞ্জীয়া লোকক সুৰক্ষা দি আছিল নিৰাপত্তা দি আছিল মিয়া নোহোৱা হোৱাৰ পৰা এতিয়া দেখিবলৈ পোৱা গৈছে উৰিয়াম ঘাটত নগা দুৰ্বৃত্তৰ দপদপনি নগাই অসমৰ মাটি দখল কৰিবলৈ এতিয়া উদ্যত হৈছে নগাৰ 3খনকৈ গাঁৱৰ চেয়াৰমেনে সেই মাটি নাগালেণ্ডৰ মাটি বুলি দাবী কৰিছে আৰু তাৰ পাছতে এইবাৰ চূড়ান্ত পৰ্যায় নগাৰ দপদপনিৰ চূড়ান্ত পৰ্যায় মুহূৰ্তত আপোনালোকে দেখিবলৈ পাইছে এনেদৰে দপদপাই জ্বলিছে এতিয়া খিলঞ্জীয়াৰ বাসগৃহ
খিলঞ্জীয়াৰ ঘৰত এইবাৰ নগাই অগ্নি সংযোগ কৰিছে উৰিয়াম ঘাটত ভয়ংকৰ ঘটনা উৰিয়াম ঘাটত হাহাকাৰ পৰিস্থিতি নগাই জ্বলাই দিছে সালাম নামৰ এজন থলুৱা অসমীয়া মুছলমানৰ বাসগৃহ উৰিয়াম ঘাটৰ অসম নাগালেণ্ড সীমান্তৰ থুৰিবাৰী গাঁৱত সংঘটিত হৈছে ভয়ংকৰ ঘটনা মিয়া খেনাৰ পাছতে এতিয়া উৰিয়াম ঘাটত দেখিবলৈ পোৱা গৈছে নগাৰ দপদপনি এতিয়া অতিষ্ঠ হৈ পৰিছে স্থানীয় লোকৰ মাজত হাহাকাৰ খিলঞ্জীয়া লোকৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে খিলঞ্জীয়া লোকে উৰিয়াম ঘাটত আমাক পুনৰ মিয়া ঘূৰাই লাগে বুলিও মন্তব্য কৰা দেখিবলৈ পোৱা গৈছিল এইবাৰ নগাৰ দপদপনিৰ চূড়ান্ত পৰ্যায় দেখিবলৈ পোৱা গৈছে নগাৰ আগ্ৰাসন আৰম্ভ হৈছে উৰিয়াম ঘাটত আৰু উৰিয়াম ঘাটত এইবাৰ নগা দুৰ্বৃত্তই খিলঞ্জীয়াৰ ঘৰ জ্বলাই দিয়াৰ ঘটনা সংঘটিত হৈছে উৰিয়াম ঘাটত এনেদৰে দপদপাই জ্বলিছে এতিয়া খিলঞ্জীয়াৰ ঘৰ নগা দুৰ্বৃত্তই কালি নিশা সালাম নামৰ এজন থলুৱা অসমীয়া মুছলমানৰ বাসগৃহ জ্বলাই দিয়াৰ অভিযোগ উত্থাপন কৰা হৈছে মুহূৰ্তত সেই দৃশ্যাংশ আপোনাক লোকক দেখুৱাই আছো এয়া উৰিয়াম ঘাটৰ দৃশ্য উৰিয়াম ঘাটত অসম নাগালেণ্ড সীমান্তৰ থুৰিবাৰী গাঁৱত সংঘটিত হৈছে ভয়ংকৰ ঘটনা এইবাৰ দেখিবলৈ পোৱা গৈছে নগা দুৰ্বৃত্তই জ্বলাই দিছে খিলঞ্জীয়া লোকৰ বাসগৃহ নগা দুৰ্বৃত্তই যোৱা নিশা 8:30 এনেদৰে আহি খিলঞ্জীয়াৰ ঘৰত অগ্নি সংযোগ কৰি পুনৰ পাহাৰেৰে পলায়ন কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে তাৰ পাছতে হাহাকাৰ অৱস্থা নগাই দাবী কৰিছিল যে উৰিয়াম ঘাটৰ সেই ভূমি নাগালেণ্ডৰ ভূমি আৰু নাগালেণ্ডৰ ভূমি নগাই দখল কৰিব বুলি হুংকাৰ প্ৰদান কৰা হৈছিল নাগালেণ্ডৰ 3খন গাঁৱৰ ভিলেজ চেয়াৰমেনে উল্লেখ কৰিছিল যে নাগালেণ্ডৰ মাটি সেয়া মাটি দখল কৰিব নাগালেণ্ডে আৰু তাৰ পাছতে নগাৰ দপদপনি মিয়া খেনাৰ পাছতে নিশা উৰিয়াম ঘাটত নগা দুৰ্বৃত্তৰ দপদপনি দেখিবলৈ পোৱা গৈছে এইবাৰ নগাই জ্বলাই দিছে খিলঞ্জীয়াৰ ঘৰ এই মুহূৰ্তত ডাঙৰ খবৰ উৰিয়াম ঘাটত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে মিয়া খেনাৰ পাছতে হাহাকাৰ পৰিস্থিতি নগাই জ্বলাই দিলে সালাম নামৰ এজন থলুৱা অসমীয়া মুছলমানৰ ঘৰ আৰু উৰিয়াম ঘাটৰ অসম নাগালেণ্ড সীমান্তৰ থুৰিবাৰী গাঁৱত সংঘটিত হৈছে ভয়ংকৰ ঘটনা উৰিয়াম ঘাটত নিশা প্ৰায় 8:30 সালাম নামৰ এজন লোকৰ বাসগৃহত অগ্নি সংযোগ কৰিছে নগা দুৰ্বৃত্তই আৰু তাৰ পাছতে অগ্নি সংযোগ কৰি কাষতে থকা পাহাৰলৈ পলাই যায় দুৰ্বৃত্তই এই মুহূৰ্তৰ ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো ডাঙৰ খবৰ উৰিয়াম ঘাটত মিয়া খেনাৰ পাছতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে নগাৰ দপদপনি দেখিবলৈ পোৱা গৈছে নগাৰ আগ্ৰাসন চলিছে উৰিয়াম ঘাটত একাংশ স্থানীয় লোক এতিয়া আতংকিত হৈ পৰিছে স্থানীয় লোক খিলঞ্জীয়া লোক আতংকিত হৈ পৰিছে স্থানীয় লোকে উল্লেখ কৰিছে যে নগাই এতিয়া এনেদৰে আগ্ৰাসন আৰম্ভ কৰিছে মিয়া লোক থকাৰ বাবে খিলঞ্জীয়াৰ ওপৰত ৰঙা চকু দেখুৱাবলৈ সাহস কৰা নাছিল নগাই আৰু যেতিয়া 1000 বিঘা ভূমিত বুলডোজাৰ চলাই যে উৰিয়াম ঘাটৰ পৰা এনেদৰে মিয়া খেনা হৈছিল আৰু তাৰ পাছতে দেখিবলৈ পোৱা গৈছে এতিয়া নগাৰ দপদপনি নগাৰ টহলৰ দৃশ্যাংশ আমি আপোনালোকক পূৰ্বৰ বাতৰিত দেখুৱাইছিলো কিদৰে নগা গেঙে এতিয়া অসমৰ মাটি দখলৰ বাবে দপদপাইছিল উৰিয়াম ঘাটত আৰু এইবাৰ দেখিবলৈ পোৱা গৈছে উৰিয়াম ঘাটত হাহাকাৰ পৰিস্থিতি এইবাৰ উৰিয়াম ঘাটত নগাই জ্বলাই দিছে খিলঞ্জীয়া লোকৰ ঘৰ নগা দুৰ্বৃত্তই জ্বলাই দিয়াৰ অভিযোগ উত্থাপন কৰা হৈছে উৰিয়াম ঘাটত এনেদৰে খিলঞ্জীয়া লোকৰ ঘৰ এনেদৰে দপদপাই জ্বলিছে এয়া এজন খিলঞ্জীয়া লোকৰ ঘৰ আৰু অসম নাগালেণ্ড সীমান্তৰ উৰিয়াম ঘাটৰ যে থুৰিবাৰী গাঁও আছে থুৰিবাৰী গাঁৱত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে মিয়া নোহোৱা হোৱাৰ পিছতে এতিয়া দেখিবলৈ পোৱা গৈছে সুৰক্ষা নাইকিয়া হৈছে খিলঞ্জীয়া লোকে এতিয়া দাবী কৰিছে যে মিয়া নোহোৱাৰ বাবে নগাৰ দপদপনি আৰম্ভ হৈছে উৰিয়াম ঘাটৰ পৰা মিয়া উচ্ছেদ কৰাৰ পাছতে এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে উৰিয়াম ঘাটত এফালৰ পৰা নগা দুৰ্বৃত্তৰ এনেদৰে দপদপনি দেখিবলৈ পোৱা গৈছে এইবাৰ নগাৰ দপদপনিৰ চূড়ান্ত পৰ্যায় নগা দুৰ্বৃত্তই এনেদৰে অসমীয়া খিলঞ্জীয়া লোকৰ বাসগৃহত অগ্নি সংযোগ কৰাৰ ঘটনা সংঘটিত হৈছে উৰিয়াম ঘাটত হাহাকাৰ পৰিস্থিতি এই মুহূৰ্তত আমাৰ হাতত ভুক্তভোগীৰ মন্তব্য আছে মন্তব্য শুনোৱাৰ চেষ্টা কৰিছো এই মুহূৰ্তত মন্তব্য শুনাব লাগে আসলতে কালি থুৰিবাৰী অঞ্চলত এটা
তৃতীয় শক্তি এটা ঘৰ জ্বলাই দিয়া আমি পৰিলক্ষিত হৈছে বা আপোনালোকৰ আমি মানে থ্ৰুৱেদি গম পাইছোঁ আচলতে এটা কথা ক'ব বিচাৰিছোঁ আমি পূৰ্বতে কৈ আছিলোঁ যে অসম নাগালেণ্ড এটা স্পৰ্শকাতৰ অঞ্চল সেই অঞ্চলটোত যাতে কটকটীয়া নিৰাপত্তা লাগে আমি এটা কথা অসম চৰকাৰৰ লগতে গৃহ বিভাগক আমি ক'ব বিচাৰিছোঁ সেই অঞ্চলটোত যাতে পুনৰ কটকটীয়া নিৰাপত্তা বা আছাম বেটেলিয়নত তাত সংযোগ কৰক আৰু যি তৃতীয় শক্তি আচলতে এই ঘৰটো সংযোগ মানে অগ্নিসংযোগ কৰিছে সেই ব্যক্তিসকলৰ কৰায়ত্বকাৰী আছে উচিত শাস্তি দিবৰ বাবে আমি ছাত্ৰ সন্থাৰ তৰফৰ পৰা দাবী জনাইছোঁ হ'ব পাৰে বা অন্য ব্যক্তিও হ'ব পাৰে আমি সেইসকল ব্যক্তিক যাতে উচিত শাস্তি দিবৰ বাবে আমি ছাত্ৰ সন্থাৰ তৰফৰ পৰা দাবী জনাইছোঁ আমি কালি যোৱা নিশা দেখিবলৈ পাইছোঁ যে এটা ঘৰ মানে খালী হৈ থকা অৱস্থাত সেই ঘৰটোক অগ্নিসংযোগ কৰাৰ পাছত আচলতে সেই ব্যক্তিসকলে তাত এটা মানে তৃতীয় শক্তি পৰিকল্পনা নিচিনা আমি এটা গোন্ধ পাইছোঁ সেইসকল ব্যক্তিক যাতে উচিত কৰায়ত্ব কৰি আচলতে শাস্তি দিবৰ বাবে ছাত্ৰ সন্থাৰ তৰফৰ পৰা দাবী জনাইছোঁ নাই এতিয়া আমি গম পাইছোঁ যে এটা চালাম আলী নামৰ এগৰাকী ব্যক্তি ঘৰ আচলতে জ্বলাৰ আমি আৰক্ষী প্ৰশাসনৰ পৰা গম পাইছোঁ আচলতে আৰক্ষী প্ৰশাসনে কৈছে যে এইটো কোনো দুষ্কৃতিকাৰী আচলতে সেই ঘৰটো অগ্নিসংযোগ কৰিছে বুলি আমাক খবৰ দিছে আচলতে আমি এটা কথা ক'ব বিচাৰিছোঁ তাত মানুহ নাই বুলি কৈছে আমাৰ প্ৰশাসনে মানে সেই ঘৰটো এতিয়া বৰ্তমানলৈকে উচ্ছেদ কৰা নাই কিন্তু জাননী পৰিছে জাননী পৰাৰ পাছত আচলতে সেই ঘৰটো উচ্ছেদ কৰাৰ পাছত কোনো তৃতীয় শক্তি আচলতে সেই ঘৰটো অগ্নিসংযোগ কৰিছে বুলি আমাৰ প্ৰশাসনে জানিব যদি তৃতীয় শক্তিয়ে হওক বা অন্য কোনো শক্তি আচলতে সেই ব্যক্তিসকলক কৰায়ত্ব কৰিবৰ বাবে প্ৰশাসনক আমি দাবী জনাইছোঁ হয় আচলতে এতিয়া উচ্ছেদ আচলতে প্ৰথম পৰ্যায়ত উচ্ছেদ শান্তিপূৰ্ণ হৈ যোৱাৰ পাছত আচলতে কিছু ব্যক্তি হয়তো এটা অশান্ত পৰিৱেশ সৃষ্টি কৰাৰ এটা পৰিকল্পনা থাকিব পাৰে সেইসকল ব্যক্তি যাতে কৰায়ত্ব কৰিব পাৰে আৰু অসম প্ৰশাসনক তাত আচলতে কালি অসম নাগালেণ্ড